মৌমিতা হত্যাকাৰীক ফাঁচীৰ দাবী বীৰ লাচিত সেনাৰ মৌন প্ৰাৰ্থনাৰে বন্তি প্ৰজ্বলন মানৱ সেৱাৰ সৈতে জড়িত চিকিৎসক মৌমিতা দেৱনাথৰ বৰ্বৰ জঘন্য হত্যাকাণ্ডৰ প্ৰকৃত অভিযুক্তক চিনাক্ত কৰি চৰম শাস্তি প্ৰদানৰ দাবীত বুধবাৰে এখন প্ৰাৰ্থনা সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় গোগামুখত। লাচিত সেনা অসমৰ গেৰুকামুখ আঞ্চলিক সমিতিৰ উদ্যোগত বুধবাৰে প্ৰয়াত চিকিৎসকগৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰে মৌন প্ৰাৰ্থনা কাৰ্যসূচী গ্ৰহণ কৰা হয়। আঞ্চলিক সমিতিৰ উপদেষ্টা গগন বৰুৱা, দেৱজিৎ গগৈ, বাবা কুতুম, সভাপতি জিতু ফুকন, সম্পাদক অজিত বৰা, সাংগঠনিক মুখ্য সচিব দীপক শইকীয়া, প্ৰশাসনিক মুখ্য সচিব টুটু হাজৰিকা, সহকাৰী প্ৰশাসনিক সচিব ৰুবুল শইকীয়া, শিখা সচিব মহানন্দ সিদ্ধে, যুটীয়া সচিব মনোজ বৰা, কাৰ্যালয়ৰ সচিব জিতেন নেওকৰ লগতে আঞ্চলিক সমিতিৰ সমূহ কৰ্মকৰ্তা আৰু ৰাইজ উপস্থিতিত গেৰুকামুখ থানাৰ সমীপৰ পাচনি কেম্প তিনিআলিত উক্ত স্মৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। লাচিত সেনাৰ কৰ্মকৰ্তাসকলে চিকিৎসকগৰাকীৰ বিদেহ আত্মাৰ স্বৰ্গ সুখ প্ৰাপ্তিৰ কামনাৰে প্ৰথমে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। ইয়াৰ পাছতেই ডাক্তৰ দেৱনাথৰ প্ৰতিছবিত পুষ্প মাল্য অৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰি শোক সভা অনুষ্ঠিত কৰে। বীৰ লাচিত সেনা গেৰুকামুখ আঞ্চলিক সমিতিৰ গৰিষ্ঠ সংখ্যক কৰ্মকৰ্তাই হাতে হাতে মম শলিতা লৈ এনে পাশবিক জঘন্য কাণ্ড সংঘটিত কৰা নৰপিক সাজবোৰক চিনাক্ত কৰি চূড়ান্ত আইনগত কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে। এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত গেৰুকামুখৰ বহু সংখ্যক নাগৰিকেও স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। হয়, সিদিনা সমগ্ৰ ভাৰতবৰ্ষই জ্ঞাত হৈছে যে কলকাতাৰ এখন উচ্চ চিকিৎসালয়ৰ কৰ্মৰত অৱস্থাত চিকিৎসক মৌমিতা দেৱনাথক যি পাশবিক অত্যাচাৰ কৰি কেইজনমান নৰপিশাচে তেওঁক মৃত্যুমুখলৈ ঠেলি দিলে। সেয়েহে আজি সমগ্ৰ দেশে তেখেতৰ প্ৰতি আত্মাৰ সদ্গতিৰ অৰ্থে বন্তি প্ৰজ্বলনৰ যি কাৰ্যসূচী লৈছিলে, সেই কাৰ্যসূচীৰ লগতে অসম বীৰ লাচিত সেনাৰ তৰফৰ পৰা আমি গেৰুকামুখ আঞ্চলিক হৈ আজি সকলো ৰাইজৰ একেলগতে সমবেত হৈ আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী অৰ্পণ কৰিলোঁ। লগতে তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে আমি সকলোৱে কামনা কৰি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰি আমি এই কাৰ্যসূচী সমাপন কৰিলোঁ।